আমিনগাঁৱত কলচী যাত্ৰা বৰ্ণাঢ্য কলচী যাত্ৰাত অংশগ্ৰহণ আমিনগাঁৱৰ কেইবা শতাধিক ধৰ্মপ্ৰাণ লোকৰ। আমিনগাঁও ওপৰপৰি মনসা মন্দিৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ ভক্তৰ দীঘলীয়া শাৰী। কণ কণ কিশোৰ কিশোৰী যুৱক যুৱতীকে ধৰি জ্যেষ্ঠজনলৈ সকলোৱে অংশ লৈছে এই যাত্ৰাত। ওজাপালি বেণ্ড পাৰ্টীৰ আয়তীৰ নাম ঢোল তালৰ শব্দত মুখৰিত আমিনগাঁৱৰ আকাশ বতাহ। আমিনগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত মনসা পূজাৰ অংশ হিচাপে উলিওৱা হৈছে এই পানী তোলা পৰ্ব। এই মনসা পূজাৰ আছে বিশেষ তাৎপৰ্য। 29 বছৰ আগেয়ে আমিনগাঁও ওপৰবৰীত হৈছিল কলেৰা সদৃশ এক মহামাৰী। মৃত্যু হৈছিল 16জনকৈ লোকৰ। আৰু এই মহামাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে আৰম্ভ কৰা ওপৰবৰীৰ মনসা পূজা আজিও পৰম্পৰাগতভাৱে অনুষ্ঠিত হয়। মনসা পূজা ৰাইজৰ পূজা বুলি আমি বিশ্বাস কৰোঁ। আজি 29 বছৰে ধৰি পূজাখন চলি আছে। 29 বছৰ কেনেকৈ হয়, আমাৰ যেতিয়া আমাৰ মহামাৰী হৈছিল গাঁৱত, সেই তেতিয়াৰ পৰাই তাৰমানে আমি এই মনসা পূজা উদযাপন কৰিছোঁ। আৰু আজি 29 বছৰে আমাৰ এনেকৈ চলি আছে, আমি এনেকৈ আহিছোঁ আৰু ভৱিষ্যতলৈকে এনেকৈ চলিব। আমি গ'লেও নতুন প্ৰজন্মই আহি কিনে এই পূজাখন আৰম্ভ কৰি চলাই থাকিব।